ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰ নামৰ পাঠটি অৰ্থাৎ টাইপছ অফ নাম্বাৰছ লেসন 2 এয়া এক্সাৰসাইজ 2B অনুশীলনী 2B। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত অনুশীলনী 2A আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আটাইবোৰ ভিডিঅ' চাব পাৰিবা। এতিয়া ইয়াত কি কৈছে চাবা, এক্সাৰসাইজ 2B কুৱেশ্যন নম্বৰ 1, which of the following numbers are divisible by 2, 5 and 10? তলৰ কোনবোৰ সংখ্যা 2ৰে 5ৰে আৰু 10ৰে বিভাজ্য? এই নাম্বাৰবিলাক দিয়া আছে, কোনবিলাক 2ৰে বিভাজ্য, কোনবিলাক 5ৰে আৰু কোনবিলাক 10ৰে বিভাজ্য হয়। ইয়াত চাবা, কোনোটা সংখ্যা 2ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব লাগে, এককৰ ঘৰত হয়তো 2 থাকিব লাগিব, না প্ৰথমটো 0 হয়তো 0 থাকিব লাগিব, নতুবা 2 থাকিব লাগিব, নতুবা 4 থাকিব লাগিব, নতুবা 6 থাকিব লাগিব, নহ'লে 8 থাকিব লাগিব। 0, 2, 4, 6, 8 এককৰ ঘৰত বা একক স্থানত এইকেইটা ডিজিট থাকিলেহে সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। তাৰমানে 2ৰে হৰণ যাব আৰু কোনো ভাগশেষ নাথাকে। যদি ওৱান্স প্লেচত থকা ডিজিটকেইটা 0, 2, 4, 6 আৰু 8 হয়, তেতিয়াহ'লে সেই নাম্বাৰবিলাক কি হয়, ডিভিজিবল বাই 2, 2ৰে ডিভিজিবল হয়। গতিকে এইটো চাবা, এইটো 2ৰে ডিভিজিবল হ'বনে? 3, 6, 5, 6 ইয়াত ইউনিটছ প্লেচত কি আছে, 6 আছে, অৰ্থাৎ এককৰ ঘৰত 6 আছে। যদি এককৰ ঘৰত 6 থাকে তেতিয়াহ'লে 2ৰে বিভাজ্য হয়, এইটো 2ৰে বিভাজ্য হ'ব। এইটো 2ৰে বিভাজ্য হ'ব, ইয়াত 8 আছে। এইটো 2ৰে বিভাজ্য হ'ব, ইয়াত 0 আছে। এইটো 2ৰে বিভাজ্য নহয়, কাৰণ ইয়াত যিহেতু 5 আছে। হ'ল। এতিয়া চাবা, 5ৰে কোনকেইটা বিভাজ্য? 5ৰে বিভাজ্য হ'ব লাগিলে মানে ইউনিটছ প্লেচত থকা বা ওৱান্স প্লেচত থকা ডিজিটটো হয়তো 0 হ'ব লাগিব, নহয়তো 5 হ'ব লাগিব। তাৰমানে একক স্থানৰ অংকটো হয়তো 0 হ'ব লাগিব, নহয়তো 5 হ'ব লাগিব। এইটো একক স্থানত 6 আছে, এইটো 5ৰে বিভাজ্য নহয়। 8 আছে, গতিকে নহয়। ইয়াত 0 আছে নহয়, 0, গতিকে এইটো 5ৰে বিভাজ্য হ'ব। ইয়াত 5 আছে, এইটো 5ৰে বিভাজ্য হ'ব। এতিয়া 10ৰে কোনকেইটা বিভাজ্য? 10ৰে বিভাজ্য হ'ব লাগিলে একক স্থানত থকা অংকটো 0 হ'ব লাগিব, 0 হ'ব লাগিব। ইয়াত একক স্থানত অকল এইটো 0 আছে, গতিকে AC নম্বৰটো 10ৰে বিভাজ্য হ'ব, বাকীকেইটা নহয়। তোমালোকে এটা প্ৰমাণ কৰি চাব পাৰা, এইটো 2ৰে বিভাজ্য হ'ব না নাই চোৱা। 2ৰে যদি আমি হৰণ কৰোঁ, 3, 6, 5, 6 2, 2 গুণ 2, 1 বাকী থাকিল, 6 নমাই আনিলোঁ, 2 8 গুণ 16, 5 নমাই আনা, 2 2 গুণ 4, 1 বাকী থাকিল, 6 নমাই আনা 16, 2 8 গুণ 16। তাৰমানে কোনো ধৰণৰ এইটো হ'লে ৰিমাইণ্ডাৰ 0 হ'ব, তাৰমানে ভাগশেষ 0 হ'ব। তাৰমানে কোনো ভাগশেষ নাথাকে, বাকী নাথাকে। তাৰমানে 2ৰে এইখিনি বিভাজ্য হয়। গতিকে তোমালোকে এইকেইটা মনত ৰাখিবা, যদি এককৰ ঘৰত 0, 2, 4, 6, 8 এইবিলাক থাকে তেতিয়াহ'লে 2ৰে বিভাজ্য, অৰ্থাৎ 2ৰে হৰণ যায়। আৰু এককৰ ঘৰত যদি 0 বা 5 থাকে তেতিয়াহ'লে 5ৰে হৰণ যায়। আৰু এককৰ ঘৰত যদি 0 থাকে তেতিয়াহ'লে এইটো 10ৰে হৰণ যায়। এইটো চাবা, সলিউশ্যন 1 3656। এইটো 1 নম্বৰটো আছে 2ৰে বিভাজ্য হয় নে নহয়, গতিকে এইটো 2ৰে বিভাজ্য হ'ব, 2ৰে বিভাজ্য। আৰু ইংলিছত লিখিলে লিখিবা ডিভিজিবল বাই 2। আৰু অসমীয়াত লিখিলে লিখিবা 2ৰে বিভাজ্য। এইটো 2ৰে বিভাজ্য হ'ব, কাৰণ ইয়াতে 8 আছে, হয়নে? 2ৰে বিভাজ্য।
ডিভিজিবল বাই 2 23,040 এইটো 2 ৰে বিভাজ্য হ'ব কাৰণ 0 আছে 2 ৰে বিভাজ্য ডিভিজিবল বাই 2 মই ইংলিশ আসামিজ দুটা কৰি দিছো তোমালোকে যদি ইংলিশ মিডিয়ামত লিখা ডিভিজিবল বাই 2 লিখিবা আৰু যদি আসামিজ মিডিয়ামত লিখা তেতিয়া হলে 2 ৰে বিভাজ্য এনেকৈ লিখিলে হ'ব নাম্বাৰটো লিখি 2 ৰে বিভাজ্য এদৰে লিখিবা এটো সবা 47,215 47,215 এটো 2 ৰে বিভাজ্য নহয় কাৰণ এককৰ ঘৰত 5 আছে 2 ৰে বিভাজ্য নহয় গতিকে কি হ'ব not divisible by 2 not divisible by 2 এতিয়া 2 নম্বৰটো কি হৈছে 1 আৰু 2 পাঁচৰে বিভাজ্য হয় নহয় এটো পাঁচৰে বিভাজ্য হ'ব না পাঁচৰে বিভাজ্য নহয় কাৰণ ইউনিট প্লেছত কি আছে 6 আছে একক স্থানত 6 আছে এটো পাঁচৰে বিভাজ্য নহয় not divisible by 5 ইয়াত 8 আছে এটো পাছৰে বিভাজ্য নহব কাৰণ হয় 0 থাকিব লাগিব নয়তো 5 থাকিব লাগিব তেতিয়াহে গতিকে পাছৰে বিভাজ্য নহয় not divisible by 5 এ 0 আছে এককৰ ঘৰত এখানে এটো পাঁচৰে বিভাজ্য হ'ব পাঁচৰে বিভাজ্য গতিকে এটো কি হ'ব divisible by 5 এটো 5 আছে গতিকে এটো পাঁচৰে ডিভিজিবল হ'ব বিভাজ্য হ'ব পাঁচৰে বিভাজ্য divisible by 5 এই 3 নম্বৰটো কি আছে 10 ৰে বিভাজ্য এর কোনটা সংখ্যা 10 ৰে বিভাজ্য হ'ব এত 6 আছে গতিকে এটো 10 ৰে বিভাজ্য নহয় 10 ৰে বিভাজ্য নহয় তোমালোকে যদি ইংলিশত লিখিবা not divisible by 10 ঠিক আছে মই বাৰে বাৰে লিখি না থাকো এটো 10 ৰে বিভাজ্য নহয় 10 ৰে বিভাজ্য নহয় যেটো 8 আছে 10 ৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰত শূন্য থাকিব লাগিব এটো not divisible by 10 এটো 10 ৰে বিভাজ্য হ'ব কাৰণ এটো শূন্য আছে 10 ৰে বিভাজ্য 6 থাকিলে নহয় 8 থাকিলে নহয় শূন্য থাকিলে হ'ব 10 ৰে বিভাজ্য ইয়াত 5 আছে 5 থাকিলে নহয় 5 থাকিলে এটো 5 ৰে বিভাজ্য হ'ব কিন্তু তো 10 ৰে নহয় 10 ৰে বিভাজ্য নহয় not divisible by 10 এটা বলা আমি কোশ্চেন নাম্বার 2 চাও কোশ্চেন নাম্বার 2 which of the following numbers are divisible by 4 এতলত দিয়া নাম্বার বিলাক কোনবিলাক 4 ৰে ডিভিজিবল হয় 4 ৰে ডিভিজিবল আছে তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য আচ্ছা 4 ৰে ডিভিজিবল হ'বলে হলে তোমালকে এখিনি মনত ৰাখিলে হল কোনবিলাক সংখ্যা 4 ৰে ডিভিজিবল হয় 4 ৰে বিভাজ্য হ'ব যদি কোনো এটা সংখ্যা একক স্থানত থকা অংকটো আৰু দশক স্থানত থকা অংকটো মিলি যেটো সংখ্যা গঠন হয় হেতু সংখ্যা যদি 4 ৰে বিভাজ্য মূল সংখ্যাটো 4 ৰে বিভাজ্য হ'ব যেনেকুৱা একক স্থানত আছে ধৰা এটো 4 দশক স্থানত আছে 2 আৰু এপিনে জিন নাথাকক এপিনে ধৰা 3 থাকিল
তাৰপিছত 5 থাকিল যি নাথাকক যিমান যি নাথাকক কিয় এইটো হ'ব 5324 হ'ব এই একক স্থান আৰু দশক স্থানত থকা অংক দুটা মিলি যিটো সংখ্যা গঠন হ'ব 24 হ'ব এই 24টো যদি 4ৰে বিভাজ্য হয় তেতিয়াহ'লে এই গোটেই মূল সংখ্যাটো 4ৰে বিভাজ্য হ'ব তাৰমানে ওৱান্স প্লেস আৰু টেন্স প্লেস এই দুটা ডিজিট মিলি কিনে যদি 4ৰে ডিভিজিবল হয় এই দুটা ডিজিট মিলি যিটো নাম্বাৰ হয় সেই নাম্বাৰটো যদি 4ৰে ডিভিজিবল হয় 4ৰ দ্বাৰা তেতিয়াহ'লে এই যিটো মেইন যিটো নাম্বাৰ আছে সেইটো 4ৰ দ্বাৰা ডিভিজিবল হ'ব যেনেকৈ এইটো 4ৰে ডিভিজিবল হয় নহয় চাবাচোন 4ৰে বিভাজ্য হয় নহয় 5324 4 গুণ 4 এক বাকি থাকিল 3 4 3 গুণ 12 এক বাকি থাকিল 2 4 2 গুণ 4 3 গুণ 12 4 নমাই আনিলোঁ 4 গুণ 4 কোনো ভাগ শেষ নাই মিলি গ'ল এই এটা নিয়ম আকৌ এটা নিয়ম আছে যদি ইউনিট প্লেস আৰু টেন্স প্লেস এককৰ ঘৰত থকা অংকটো আৰু দশকৰ ঘৰত থকা অংকটো যদি 00 হয় আৰু শেষৰ অংকটো কোনো এটা সংখ্যাৰ শেষৰ অংক দুটা যদি 00 হয় বা একক আৰু দশক স্থানত থকা অংক দুটা যদি 00 হয় তেতিয়াও 4ৰে বিভাজ্য হ'ব গতিকে 4ৰে বিভাজ্য হয় এই দুটা নিয়ম এটা হৈছে হয় দুটা মিলি 4ৰে হৰণ যাব লাগিব বিভাজ্য হ'ব লাগিব নহলে একক আৰু দশক স্থানত থকা অংক দুটা মিলি 00 হ'ব লাগিব তেতিয়া 4ৰে বিভাজ্য হ'ব গতিকে বলাচোন এটো আমি পাতি লওঁ গতিকে এটো 4ৰে বিভাজ্য হ'ব না নহয় এটো 4ৰে বিভাজ্য হ'ব কাৰণ কিয় এককৰ ঘৰত 4 আছে দশকৰ ঘৰত 0 আছে 0 আৰু 4 মিলি কি হ'ল 4 গতিকে 4ক 4ৰে হৰণ যায় গতিকে মূল সংখ্যাটোকো 4ৰে হৰণ যাব গতিকে এটো কি হ'ব 4ৰে বিভাজ্য বা ইংলিশত লিখিবা divisible by 4 9208 এটো 4ৰে বিভাজ্য হ'ব কাৰণ কিয় এত 0 আছে আৰু 8 আছে গতিকে 8ক 4ৰে হৰণ যায় কাৰণে গোটেই মূল সংখ্যাটোকো 4ৰে হৰণ যাব গতিকে 4ৰে বিভাজ্য আৰু ইংলিশত লিখিবা divisible by 4 এটো আছে এককৰ ঘৰত 8 দশকৰ ঘৰত 18 18ক 4ৰে হৰণ নাযায় বিভাজ্য নহয় হয়নে 18 তো যেটো 4ৰে বিভাজ্য নহয় গতিকে এই মূল নাম্বাৰটো 4ৰে বিভাজ্য নহয় গতিকে 4ৰে বিভাজ্য নহয় ইংলিশত লিখিবা not divisible by 4 মই লিখি না থাকো ঠিক আছে ইয়াত লিখিছিলো divisible by 4 ইয়াত লিখিবা not divisible by 4 3000 এটো হ'ব ইয়াত চোৱা এককৰ ঘৰত 0 দশকৰ ঘৰতো 0 এই দুটা যদি 00 হয় তেতিয়াহলে 4ৰে বিভাজ্য হ'ব 4ৰে বিভাজ্য লিখিবা divisible by 4 যে নহওক এটা কোৱেশ্চন নম্বৰ 3 চাবা তলৰ কোনবোৰ সংখ্যা 8ৰে বিভাজ্য এই 4ৰে বিভাজ্য যেনেকুৱা নিয়ম 8ৰে বিভাজ্য তেনেকুৱা নিয়ম খালি 4ৰে বিভাজ্যত আমি দুটা ডিজিট লৈছিলো সফলৰ পৰা ইয়াত সফলৰ পৰা তিনটা ডিজিট ল'ব লাগিব ইয়াত চাবা একক দশক শতক এটো হ'ব ওৱান্স টেন্স 100 এই একক দশক শতক এই তিনিটা ঘৰত থকা ডিজিট কেটা মিলি যদি 8ৰে বিভাজ্য হয় তেতিয়াহলে সেই নাম্বাৰটো 8ৰে বিভাজ্য হ'ব বা তোমাৰ এই তিনটা ঘৰত যদি 00 হয় বা আৰু এইবিনা 2 আছে 4 আছে কিবা আছে এই হৈ এই তিনটা ঘৰতে 00 হ'ব লাগিব তেতিয়াহলে নাম্বাৰটো 8ৰে বিভাজ্য হ'ব নহয়তো এই তিনটা মিলি কিনে যিটো সংখ্যা গঠন হয় সেই সংখ্যাটো যদি 8ৰে বিভাজ্য মূল সংখ্যাটো 8ৰে বিভাজ্য হ'ব ইয়াত চাবা
প্ৰথমটো আছে এইটো 1238 গতিকে এইটো 238 এইটো 8ৰে বিভাজ্য হয় না নহয় সেইটো পৰীক্ষা কৰা 238 এইটো যদি 8ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই নাম্বাৰটো 8ৰে বিভাজ্য হ'ব 8 3 গুণ 24 গতিকে 8 2 গুণ 16 হ'ব 13 পৰা 6 গ'লে 7 তুমি 8টো নমাই আনা গতিকে কি হ'ব 8 9 গুণ 72 কিমান বাকি থাকিল 6 বাকি থাকিল গতিকে 6 বাকি থাকিল গতিকে এটো বিভাজ্য নহয় যেহেতু 238 8ৰে বিভাজ্য নহয় গতিকে এই নাম্বাৰটো 8ৰে বিভাজ্য নহয় 8ৰে বিভাজ্য নহয় লিখিবা not divisible by মই লিখি দিছো not divisible by 8 এটো সবা ইয়াত 408 এই 2408 408 টো 8ৰে বিভাজ্য হয় না নহয় হেটো আগতে চোৱা 408 8ৰে যদি আমি হৰণ কৰো 8 5 গুণ 40 8 8 নমাই না 8 গুণ 8 গতিকে এটো ধুনিয়াকে ডিভিজিবল হৈ গল গতিকে এখিনি যেতিয়া ডিভিজিবল হয় গতিকে গোটেই নাম্বাৰ মূল নাম্বাৰটো 8ৰে ডিভিজিবল হ'ব গতিকে এটো 8ৰে অসমীয়াত হ'ব বিভাজ্য 8ৰে বিভাজ্য গতিকে এটো ডিভিজিবল বাই 8 এটো সোয়া 4316 গতি 316 টো ডিভিজিবল হয় না নাই সোয়া 316 8 দি হৰণ কৰা 8 4 গুণ 32 গতিকে 8 3 গুণ 3 বাদ দিয়া 8 3 গুণ 24 11 পৰা 4 গলে 7 6 নমাই না 8 9 গুণ 72 6 পৰা গলে 4 গতিকে 4 ৰিমাইন্ডাৰ থাকি যায় 4 ৰিমাইন্ডাৰ থাকি যায় 4 বাকি থাকি যায় ফাকে গতিকে এটো ডিভিজিবল নহয় গতিকে এটো 8ৰে বিভাজ্য নহয় গতিকে এটো কি হ'ব not divisible by 8 তোমাৰ ইংলিশত লিখিলে এতেনাকে লিখিবা এটো চাবা ইয়াত 0 0 আছে তিনটা 0 থাকিলে জানিবা সফলৰ পৰা তেতিয়া হলে এটো 8ৰে বিভাজ্য হয় আঠাৰে বিভাজ্য divisible by 8 এটা কোশ্চেন নম্বৰ 4 চাবা which of the following numbers are divisible by 3 এত কোনবিলা সংখ্যা 3 ৰে divisible 3 এর দ্বাৰা divisible হয় তল কোনবৰ সংখ্যা 3 ৰে বিভাজ্য 3 ৰে বিভাজ্য এটা সহজ নিয়ম আছে চাবা এটো 780 এটো এ নাম্বাৰটো আছে 780 তুমি ডিজিট কেটা যোগ কৰিবা ডিজিট কেটা যোগ কৰি যদি যোগফলটো যদি 3 ৰে বিভাজ্য তেতিয়া হলে মূল নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব যেনেকৈ এত কিমান আছে চাবা এটো 7 plus 8 plus 0 আমি গতি কেটা যি যোগ কৰিলো 780 এই তিনটা যোগ কৰিলো যোগ কৰিলে কিমান পাম 7 8 15 গতিকে আমি কি জানো 15 টো 3 ৰে বিভাজ্য হয় 15 টো 3 ৰে যেটো বিভাজ্য হয় গতিকে মূল নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব তোমালোকে 3 ৰে বিভাজ্য উলিয়াব লাগিলে এনেকৈ যোগ কৰি চাবা গতিকে তুমি কি লিখিব পাৰিম 3 ৰে বিভাজ্য অসমীয়াত লিখিলে লিখিবা আৰু ইংলিশত লিখিলে লিখিবা divisible by 3 ঠিক আছে মই ইংলিশটো লিখি না থাকো তোমালোকে লিখিলে লিখিবা divisible by 3 এটো চাবা 4 4 plus 7 plus 5 plus 2 equal to কিমান হ'ব 4 হাতে 11 11 পাছে 16 16 তে 18 এই 18 যেহেতু 3 ৰে বিভাজ্য হয় গতিকে এই নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব গতিকে এটো কি হ'ব 3 ৰে
বিভাজ্য এইটো চাবা 3 + 5 + 7 + 6 এটা যোগ কৰা 3 × 8 8 × 7 = 15 3 × 8 8 × 7 = 15 15 আৰু 6 21 গতিকে 21 টো 3 ৰে বিভাজ্য গতিকে এই নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব 3 ৰে বিভাজ্য divisible by 3 এটো 8 + 6 + 7 + 3 + 2 8 + 6 + 7 + 3 + 2 কিমান হয় চাবা 8 6 14 14 7 21 21 আৰু 3 24 24 আৰু 26 গতিকে আমি জানো 26 টো 3 ৰে বিভাজ্য নহয় গতিকে এই নাম্বাৰটো 3 ৰে বিভাজ্য নহয় 3 ৰে বিভাজ্য নহয় এটো লিখিবা not divisible by 3 এটা 5 নম্বৰটো চাবা which of the following numbers are divisible by 9 কোনবোৰ সংখ্যা 9 ৰে divisible তলৰ কোনবোৰ সংখ্যা 9 ৰে বিভাজ্য এই 3 ৰ যেটো নিয়ম 9 ৰ ঠিক তেনেকুৱাই নিয়ম চাবা তুমি এই ডিজিট কেটা এড কৰি লবা যদি মানে যোগফলটো 9 ৰে বিভাজ্য হয় তেনে মূল নাম্বাৰটো 9 ৰে বিভাজ্য হ'ব গতিকে এটা তুমি এড কৰা 2 + 3 + 0 + 0 কিমান হ'ব 2 3 5 গতিকে তো 9 ৰে ডিভিজিবল নহয় 9 ৰে বিভাজ্য এই 5 টো যেটো 9 ৰে বিভাজ্য নহয় এই নাম্বাৰটো 9 ৰে বিভাজ্য নহয় গতিকে not divisible by 9 এটো চাবা 9 + 1 + 2 + 6 9 কে 10 তাৰপিছতে 12 12 6 18 এই 18 টো 9 দ্বাৰা ডিভিজিবল হয় 9 ৰে বিভাজ্য হয় গতিকে তো এই নাম্বাৰটো 9 ৰে বিভাজ্য হ'ব 9 ৰে বিভাজ্য divisible by 9 এটো চাবা 8 + 0 + 0 + 1 = 9 9 টো 9 দ্বাৰা ডিভিজিবল হয় বিভাজ্য হয় হয়নে হেকাৰণে এই নাম্বাৰটো 9 দ্বাৰা ডিভিজিবল হ'ব 9 ৰে বিভাজ্য divisible by 9 এটো চাবা 1 + 2 + 3 + 4 = 1 2 3 3 3 6 6 4 10 এই 10 টো ডিভিজিবল নহয় 9 দ্বাৰা হেকাৰণে এই নাম্বাৰটো 9 দ্বাৰা ডিভিজিবল নহয় 9 ৰে বিভাজ্য নহয় তো কোৱেশ্চন নম্বৰ 6 চাও which of the following numbers are divisible by 11 তলৰ কোনবোৰ সংখ্যা 11 ৰ দ্বাৰা ডিভিজিবল তলৰ কোনবোৰ সংখ্যা 11 ৰে বিভাজ্য বলাচোন আমি পাতি লও এটা কৰি দিলে বুজি পাবা চাবা 11 ৰে বিভাজ্য হ'ব লাগিলে তুমি ইয়া অযুগ্ম স্থানত থকা অংককেটাৰ যোগফল আৰু যুগ্ম স্থানত থকা অংককেটাৰ যোগফল তুমি সেই দুটা ডিফাৰেন্স লবা বা পাৰ্থক্য লবা যদি সেই পাৰ্থক্যটো বা ডিফাৰেন্সটো যদি 11 ৰ দ্বাৰা ডিভিজিবল হয় বা ডিফাৰেন্সটো যদি 0 হয় তেতিয়াহলে সেই নাম্বাৰটো কি হয় মানে মূল সংখ্যাটো 11 ৰ দ্বাৰা ডিভিজিবল হয় অৰ্থাৎ 11 ৰে বিভাজ্য হয় এইকেইটা কৰি চালে গম পাবা ইয়াত চাবা ইয়াত এটো অযুগ্ম স্থান এটো অযুগ্ম স্থান আমি যদি সফলতা হিসাব কৰো 1 2 3 4 এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এটো হ'ব 7 আমি অযুগ্ম স্থানত থকা অংককেটা যোগ কৰিম 7 যোগ 0 কিমান হল 7 এটা পালো তাৰ পিছত এবাৰ এটো আৰু এটো যোগ কৰিম এই দুটা 0 যোগ 7 সমান 7
গতিকে এই দুটা যোগ কৰি 7 পালোঁ, এই দুটা যোগ কৰি 7 পালোঁ। দুটাৰ ডিফাৰেঞ্চ কিমান হ'ব? 7 - 7 = 0। গতিকে যদি 0 হয় ডিফাৰেঞ্চটো, পাৰ্থক্যটো বা বিয়োগফলটো, তেতিয়াহ'লে এই নাম্বাৰটো 11ৰে বিভাজ্য হ'ব। গতিকে 11ৰে বিভাজ্য। আৰু বাকীকেইটা কৰিলে বুজি পাবা ভালকৈ। 11ৰে বিভাজ্য বা ডিভিজিবল বাই 11। এইটো চাবা, ইয়াত তুমি এইটোৰ লগত এইটো যোগ কৰিবা, নেক্সট এইটো যোগ কৰিবা, কি হ'ব চাবা। 7 + 9 + 7, এইটো কিমান হ'ব? 7। এইটো চাবা, 7 × 7 = 9, 16, 16 × 7 = 23 পালোঁ। নেক্সট আকৌ এটা চাবা, এইটোৰ লগত এইটো যোগ হ'ব, এইটো যুগ্ম স্থানত আছে, এইটো যুগ্ম স্থানত। 8 + 7 = 15। 23ৰ পৰা 15 বিয়োগ কৰা, 23 - 15, 23ৰ পৰা 15 গ'লে কি হ'ব? 8 হ'ব। এই 8 সংখ্যাটো 11ৰে বিভাজ্য নহয়। হয় 0 হ'ব লাগিব ডিফাৰেঞ্চটো, নহ'লে 11ৰ গুণিতক হ'ব লাগিব বা 11ৰ মাল্টিপলছ হ'ব লাগিব। যিয়ে নহওক, এই 8টো যিহেতু 11ৰ গুণিতক নহয় বা 11ৰ দ্বাৰা বিভাজ্য নহয়, গতিকে এই নাম্বাৰটো বিভাজ্য নহয়, 11ৰে বিভাজ্য নহয়। ইয়াত লিখিবা নট ডিভিজিবল বাই 11। নেক্সটটো চোৱা, এইটো 5ৰ লগত 3 যোগ 3 এড কৰা, 5 + 3 + 5, 3, তাৰপিছত 9 + 9 কিমান হ'ব? 5 × 3 = 8, 8 আৰু 9 = 17। আৰু এটা এইবাৰ আকৌ এইটো যোগ কৰা, 2 আৰু 4, 2 + 4 = 6। গতিকে 17, এইটোৰ পৰা মাইনাছ কৰা, 17 - 6 = কিমান হ'ব? 17ৰ পৰা 6 গ'লে 11। গতিকে 11টো যিহেতু 11ৰ দ্বাৰা বিভাজ্য বা 11টো 11ৰ এটা গুণিতকো হয়, গুণিতক, গতিকে এই নাম্বাৰটো 11ৰে বিভাজ্য হ'ব। এটা কথা মনত ৰাখিবা, এই ডিফাৰেঞ্চটো হয়তো 0 হ'ব লাগিব, নহয়তো 11ৰ গুণিতক হ'ব লাগিব। 11ৰে বিভাজ্য। এইটো চাবা, 1 + 1ৰ লগত 3, 3 + তাৰপিছত এইটো 0 = কিমান হ'ব? 4। নেক্সট এইটো 9 + 9 + তাৰপিছত এইটো 8 কিমান হ'ব? 9 × 9 = 18, 18 × 8 = 26। গতিকে ডিফাৰেঞ্চ কিমান হ'ব? ডিফাৰেঞ্চ উলিয়াব লাগিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা, 26ৰ পৰা 4টো বিয়োগ কৰা। গতিকে 26ৰ পৰা 4 বাদ দিলে কিমান হ'ব? 22। আমি জানো 22টো 11ৰ গুণিতক বা 22টো 11ৰ দ্বাৰা বিভাজ্য, গতিকে এই নাম্বাৰটো 11ৰ দ্বাৰা বিভাজ্য হ'ব। গতিকে 11ৰে বিভাজ্য, ডিভিজিবল বাই 11। এতিয়া কুৱেশ্যন নম্বৰ 7 চাবা, হুইচ অফ দ্য ফলোয়িং নাম্বাৰছ আৰ ডিভিজিবল বাই 6? তলৰ কোনবিলাক নাম্বাৰ 6ৰ দ্বাৰা ডিভিজিবল হয়? তলৰ কোনবোৰ সংখ্যা 6ৰে বিভাজ্য? 6ৰে বিভাজ্য হ'ব লাগিলে সেই সংখ্যাটো 2 আৰু 3ৰে বিভাজ্য হ'ব লাগিব। আমি জানো 2 আৰু 3 6ৰ ফেক্টৰ হয়, 6ৰ উৎপাদক হয়, সেইকাৰণে 2 আৰু 3ৰ দ্বাৰা বিভাজ্য হ'লেহে 6ৰ দ্বাৰা বিভাজ্য হ'ব। গতিকে আমি 2 আৰু 3ৰ বিষয়ে আগত পঢ়ি আহিলোঁ, গতিকে কোনটো 2ৰ দ্বাৰা বিভাজ্য হ'ব? এইটো 2ৰ দ্বাৰা বিভাজ্য হয়। আৰু 3ৰ দ্বাৰা হয়নে নহয়? 3 × 4 = 7, 7 × 8 = 15, 15 × 4 = 19, গতিকে এইটো 3ৰ দ্বাৰা নহয়।
কিন্তু 2 দ্বাৰা হয় কিন্তু অকল 2 দ্বাৰা হ'লে নহ'ব 3 দ্বাৰা হ'ব লাগিব গতিকে এইটো 6 দ্বাৰা বিভাজ্য নহ'ব এইটো 2 দ্বাৰা হয় যেহেতু এটা 2 আছে কিন্তু 3 দ্বাৰা হয় না নহয় চোৱা 3 3 দিয়ে 5 5 8 13 13 দিয়ে 15 গতিকে এইটো 3 দ্বাৰা হয় 2 দ্বাৰা হয় তাৰমানে 6 দ্বাৰা হয় বলাচোন আমি বহিত পাতি লওঁ গোটেইকেইটা এইটো আমি বাৰে বাৰে কৰি নাথাকোঁ মই ডাইৰেক্ট লিখি দিম চাবা আমি জানিব লাগিব 6 ৰে বিভাজ্য হ'ব লাগিলে 2 দ্বাৰা বিভাজ্য হ'ব লাগিব প্ৰথমতে আৰু 3 দ্বাৰা বিভাজ্য হ'ব লাগিব 2 আৰু 3 দ্বাৰা তেতিয়াহে 6 ৰে বিভাজ্য হ'ব গতিকে 2 দ্বাৰাটো এইটো বিভাজ্য হয় কাৰণ এককৰ ঘৰত 4 আছে আকৌ 3 দ্বাৰা হয়নে নহয় চাবা 3 4 7 7 8 15 15 4 19 গতিকে এইটো 3 দ্বাৰা নহয় গতিকে এইটো 6 দ্বাৰা নহয় 6 ৰে বিভাজ্য নহয় লিখিবা not divisible by 6 ইংলিছত লিখিলে এইটো চাবা এইটো 2 দ্বাৰা হয় এই 3 দ্বাৰা হয় না নহয় চাবা 3 3 2 5 5 8 13 13 2 15 15 তো 3 দ্বাৰা বিভাজ্য হয় ইভেন এইটো 2 দ্বাৰা বিভাজ্য হয় গতিকে এইটো 6 দ্বাৰা বিভাজ্য হ'ব 6 ৰে বিভাজ্য 6 ৰে বিভাজ্য হয় কিন্তু হয়তো নিলিখিলে কথা নাই 6 ৰে বিভাজ্য divisible by 6 এইটো 6 ৰে বিভাজ্য হ'ব না নহয় চোৱা এইটো 2 দ্বাৰা বিভাজ্য হয় কাৰণ এককত 6 আছে এইটো 3 দ্বাৰা হয় না নহয় চোৱা 7 2 9 9 6 15 গতিকে এইটো হ'ব 6 ৰে বিভাজ্য divisible by 6 এইটো 2 ৰে হয় 0 আছে যেহেতু এটা 3 দ্বাৰা হয় না নহয় চোৱা 3 4 7 7 পাছে 12 3 4 7 7 পাছে 12 12 6 18 গতিকে 3 দ্বাৰা বিভাজ্য হয় গতিকে 2 দ্বাৰা হয় 3 দ্বাৰা হয় গতিকে 6 দ্বাৰা হয় 6 ৰে বিভাজ্য divisible by 6 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ